নমস্কাৰ আমি প্ৰায়ে কৈ থাকো যে তাক বহুত দিন ধৰি বেমাৰত থকা যেন লাগিছে বা কেতিয়াবা আমি ক'ব লগা হয় যে তাইক বহুত ভাগৰুৱা যেন লাগিছে বা কেতিয়াবা আমি কওঁ যে তাৰ ওচৰত বহুত টকা পইচা থকা যেন লাগিছে এই বাক্যবোৰ যদি আমি ইংৰাজীত কাৰোবাক ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে এক ছেকেণ্ডো স্কিপ নকৰাকৈ শেষলৈকে চাওক যদি আপোনালোকে কনসেপ্টটো বুজিব পাৰে আপোনালোকেও এনে ধৰণৰ বাক্য অতি সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব বা আপুনি আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো আৰু আপোনালোকৰ মাজৰ বহুতো লাৰ্নাৰ্ছে মোলৈ WhatsAppত মেছেজ কৰি আছিল অনলাইন স্পোকেন ইংলিশ ক্লাছৰ বাবে কিন্তু মই আপোনালোক কাকো ৰিপ্লাই কৰিব পৰা নাছিলো এইখিনিতে আপোনালোকক জনাই থওঁ যে খুব সোনকালে ৰাতিপুৱা 6 বজাৰ পৰা এটা অনলাইন স্পোকেন ইংলিশ ক্লাছ ষ্টাৰ্ট হ'ব যদি আপোনালোকৰ মাজৰ কোনোবাই এনৰোল হ'ব বিচাৰে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত মোৰ হৈতে যোগাযোগ কৰিব পাৰে সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'ব লগা হয় বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি এটা ওয়াৰ্ড ব্যৱহাৰ কৰিব লাগে সেই ওয়াৰ্ডটো হ'ল seem to আমি seem to ব্যৱহাৰ কৰিব লাগে এনেকুৱা লাগিছে এনেকুৱা দেখাইছে বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত seem to ব্যৱহাৰ কৰিম আৰু তাৰ পিছত আমি বাক্যটো ফৰ্ম কৰিবলৈ যত্ন কৰিম আমি কেনে ধৰণে বাক্যটো ফৰ্ম কৰিব পাৰো দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো চাওক কি কৈছে তাইক বহুত ভাগৰুৱা যেন লাগিছে ইয়াত তাইকটো স্পেলিং মিস্টেক হৈ আছে আপোনালোকে কাৰেক্ট কৰি ল'ব টাইপিংত মিস্টেক হ'ল সো বাক্যটো চাওক কি কৈছে তাইক বহুত ভাগৰুৱা যেন লাগিছে এই লাগিছেটোৰ কাৰণে আমি seem to ব্যৱহাৰ কৰিম সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাক জানিবলৈ যত্ন কৰোঁ আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'বলৈ যাওঁ আমি দুই ধৰণে এনে ধৰণৰ বাক্যবোৰ ক'ব পাৰোঁ আমি প্ৰথমতে এনে ধৰণেও ক'ব পাৰোঁ ইটৰ পিছত আমি seems ব্যৱহাৰ কৰিম আমি ক'ব পাৰোঁ যে it seems that এনে ধৰণে আমি ক'ব পাৰোঁ it seems that এনেকুৱা লাগিছে it seems that এনেকুৱা লাগিছে তাই যেন বহুত ভাগৰুৱা তাইক বহুত ভাগৰুৱা যেন লাগিছে বুলি কওঁতে তাই বহুত ভাগৰুৱা বুলি ক'ব লাগিব তেতিয়া আমি কম she is very সো বহুত ভাগৰুৱা বুলি কওঁতে আমি ক'ব পাৰোঁ very tired এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ আমি ক'লো যে it seems that she is very tired it seems that she is very tired এই বাক্যটো আমি ক'ব পাৰোঁ যদি আমি অন্য ধৰণে ক'ব বিচাৰো অন্য ধৰণেও আমি এই বাক্যটো ক'ব পাৰোঁ আমি কেনেকৈ ক'ব পাৰোঁ চাওক এই ইয়াত যেটো সি দেখিলে এই সিটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আমি ক'ম যে সি পিছত চাওক তাৰ পিছত আমি কি ব্যৱহাৰ কৰিলো seems ব্যৱহাৰ কৰিলো এই seems টো আমি ইয়ালৈ লৈ আহিব পাৰোঁ আমি ক'ব পাৰোঁ যে she seems তাৰ পিছত আমি ব্যৱহাৰ কৰিম to she seems to এই ইয়াত যেটো is ব্যৱহাৰ হৈ আছে এই isৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিম be she seems to be তাৰ পিছত কি আছে very tired আছে আমি very tired ব্যৱহাৰ কৰিব পাৰোঁ আমি এনে ধৰণেও ক'ব পাৰোঁ যে she seems to be very tired তাইক বহুত ভাগৰুৱা যেন লাগিছে এনে ধৰণে আমি এই দুই ধৰণে এই বাক্যটো আমি ক'ব পাৰোঁ আমি প্ৰথমতে ক'ব পাৰোঁ যে it seems that she is very tired বা আমি ক'ব পাৰোঁ she seems to be very tired কাৰণ চাওক ইয়াত she to third person প্লুৰেল নাম্বাৰ প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে আমি seems to ব্যৱহাৰ কৰিলো সিমৰ লগত s ব্যৱহাৰ কৰিলো এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে তাক বহুত ভোকাতুৰ যেন লাগিছে তাক বহুত ভোকাতুৰ যেন লাগিছে বুলি কওঁতে আমি কি ক'ম হি টু হ'ল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ক'ম হি তেতিয়া আমি হিৰ লগত seems ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ম হি seems to be হি seems to be কি হয় ভোকাতুৰ যেন লাগিছে তেতিয়া আমি ক'ব পাৰোঁ হি seems to be hungry এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে he seems to be angry তাক খঙাল যেন লাগিছে বা আমি ক'ব পাৰোঁ he seems to be a rich person তেখেতক এজন ধনী মানুহৰ দৰে লাগিছে এতিয়া চাওক এনে ধৰণে যেতিয়া আমি বাক্যখিনি ক'বলৈ যাওঁ seems to be ৰ পিছত হয় এটা আপুনি এডজেক্টিভ ব্যৱহাৰ কৰিব লাগিব অন্যথা এটা নাউন ব্যৱহাৰ কৰি আপুনি বাক্যটো কমপ্লিট কৰিব পাৰে এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব আমি তেনে ধৰণে বিভিন্ন বাক্য ক'ব পাৰোঁ she seems to be very smart তাই খুব স্মাৰ্ট যেন লাগিছে এনে ধৰণৰ বাক্য আপোনালোকে কৈ চাবলৈ যত্ন কৰিব এতিয়া আমি চাওঁ seem to ব্যৱহাৰ হোৱা অন্য এক প্ৰকাৰৰ বাক্য এতিয়া আপোনালোকে স্ক্ৰিনত অন্য এটা বাক্য দেখিবলৈ পাইছে বাক্যটো চাওক কি কৈছে তাৰ বহুত টকা থকা যেন লাগিছে এই বাক্যটো চাওক তাৰ বহুত টকা থকা যেন লাগিছে এতিয়া আমি বাক্যটো ইটেৰে আৰম্ভ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে it তাৰ পিছত আমি ক'ব পাৰোঁ it seems that এনেকুৱা লাগিছে it seems that এনেকুৱা লাগিছে কি লাগিছে তাৰ বহুত টকা আছে তাৰ বহুত টকা থকা যেন লাগিছে তেতিয়া আমি ক'ব পাৰোঁ he has lot of money
lot of money এনে ধৰণে আমি বাক্যটো ক'ব পাৰো আমি কলো যে it seems that he has lot of money এনেকুৱা লাগিছে তাৰ যেন বহুত টকা আছে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো বা এই বাক্যটো যদি আমি শৰ্ট কৰিবলৈ যাওঁ তেতিয়া আমি কি কম এই যেটো সাবজেক্ট হয় he টো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব পাৰো he তাৰ পিছত এই seems to ঠাইত আমি ব্যৱহাৰ কৰিম he seems to be he seems to এটা সক আমি ইয়াৰ আগৰ বাক্যটো টু বি ব্যৱহাৰ কৰিছিলো ইয়াত আমি বি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ কিয় এটো ষ্টেট অফ বিইং অৰ বাক্য নহয় এটো ষ্টেট অফ পজিশনৰ বাক্য বাক্যটো কি আছে তাৰ বহুত টকা থকা যেন লাগিছে এটা সক ইয়াত হেজ আছে থকা বুজাবলৈ আমি হেজ ব্যৱহাৰ কৰিলো তেতিয়া আমি ইয়াত কি ব্যৱহাৰ কৰিছো হি সিমস টু টুৰ পিছত আমি হেজ ব্যৱহাৰ কৰিব নোৱাৰো আমি টুৰ পিছত ভাৰ্বৰ বেস ফৰ্ম আনিম তেতিয়া আমি হেজৰ বেস ফৰ্ম আমি ব্যৱহাৰ কৰিম হেভ তেতিয়া আমি কম he seems to have তাৰ পিছত কি আছে lot of money আপোনালোকে lot of money ব্যৱহাৰ কৰক এনে ধৰণে আমি বাক্যটো কমপ্লিট কৰিব পাৰো আমি কলো যে he seems to have lot of money তাৰ বহুত টকা থকা যেন লাগিছে তেনে ধৰণে আমি বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব লাগে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে মই যদি কওঁ তাইৰ বহুত বন্ধু বান্ধৱী থকা যেন লাগিছে বা তাইৰ বহুত টকা থকা যেন লাগিছে বা তাইৰ বহুত নলেজ থকা যেন লাগিছে এনে ধৰণৰ যিমানবোৰ বাক্য হয় সেই বাক্যবোৰ আপোনালোকে এই ধৰণে ফৰ্ম কৰিবলৈ যত্ন কৰক মই এটা বাক্য কৈছিলো যে তাইৰ বহুত বন্ধু বান্ধৱী থকা যেন লাগিছে তেতিয়া আমি কি কম she seems to have এনে ধৰণে আমি বাক্যটো কম she seems to have তাৰ পিছত কি থকা যেন লাগিছে বহুত বন্ধু বান্ধৱী তেতিয়া আমি ক'ব পাৰো যে she seems to have বহুতৰ কাৰণে আমি ব্যৱহাৰ কৰিম many বন্ধু বান্ধৱীৰ কাৰণে আমি ব্যৱহাৰ কৰিম friends সো এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো she seems to have many friends তাই বহুত বন্ধু বান্ধৱী থকা যেন লাগিছে এনে ধৰণে দুই চাৰিটা বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক এতিয়া চাও আমি seem to ব্যৱহাৰ কৰি ক'ব পৰা অন্য এক প্ৰকাৰৰ এক্সাম্পল এতিয়া আপোনালোকে স্ক্ৰিনত অন্য এটা এক্সাম্পল দেখিবলৈ কৈছে বাক্যটো চাও কি কৈছে তাক বহু দিনৰ পৰা বেমাৰত থকা যেন লাগিছে এই বাক্যটো চাও কি কৈছে তাক বহু দিনৰ পৰা বেমাৰত থকা যেন লাগিছে বহু দিনৰ পৰা বুলি কৈছো মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউ আসত কৈছো বা প্ৰেজেন্ট ষ্টেট অফ বিইং হলে প্ৰেজেন্ট পাৰফেক্ট হ'ব সো এই বাক্যটোত আমি seem to ব্যৱহাৰ কৰিব লাগে আমি কেনে ধৰণে কৰিব পাৰো আমি প্ৰথমতে আমি it seems that দিও আমি বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে it seems that এনেকুৱা লাগিছে আমি কৈছে it seems that এনেকুৱা লাগিছে তাৰ পিছত কি কৈছে হি বহু দিনৰ পৰা জ্বৰত থকা যেন লাগিছে হি বহু দিনৰ পৰা বেমাৰত থকা যেন লাগিছে it seems that তেতিয়া আমি বহু দিনৰ পৰা বুলি কওঁতে আমি প্ৰেজেন্ট পাৰফেক্টত বাক্যটো কম তেতিয়া আমি কম it seems that he has been কি হৈ আছে বেমাৰত আছে তেতিয়া আমি ক'ব পাৰো ill he has been ill for a long time এনে ধৰণে আমি বাক্যটো ক'ব পাৰো আমি কলো যে it seems that he has been ill for a long time এনে ধৰণে আমি বাক্যটো কলো এটা সক এই বাক্যটো যদি মই শৰ্ট কৰিবলৈ যাওঁ এই it to ইউজ নকৰাকে ক'বলৈ যাওঁ তেতিয়া মই কি কৰিম এই যেটো হি হয় হি টো আমি সাবজেক্টৰ স্থানলৈ লৈ আহিম তেতিয়া আমি কম হি তেতিয়া সক এনেকুৱা লাগিছে বুলি কওঁতে হি টো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ব্যৱহাৰ কৰিম he seems তাক এনেকুৱা লাগিছে তেতিয়া কি কম to এটা সক he seems to ব্যৱহাৰ কৰিলো হি পিছত কি আছে has been আছে আমি seem to ব্যৱহাৰ কৰিলো তাৰ পিছত has been আছে has been অৰ ঠাইত আমি কি কৰিব লাগিব seem to ৰ পিছত আমি হদাই বেস ফৰ্ম ইউজ কৰো মই অলৰেডি কৈ আহিলো to have been he seems to have been তাৰ পিছত বাক্যটো যি আছে হেতু আপুনি ব্যৱহাৰ কৰক ill for a long time এনে ধৰণে আমি বাক্যটো ক'ব পাৰো he seems to have been ill for a long time এনে ধৰণে যিকোনো বাক্য আপোনালোকে ফৰ্ম কৰি চাবলৈ যত্ন কৰক আমি মই যদি কম তোমাক ৰাতিপুৱাৰ পৰা অফিচত থকা যেন লাগিছে তোমাক ৰাতিপুৱাৰ পৰা অফিচত থকা যেন লাগিছে বুলি কওঁতে আমি কেনে ধৰণে কম আমি কম যে you লগত আমি seems নকওঁ আমি কম seem you seem to have been এই দেখো আমি ক'ব লাগিব you seem to have been কোড আছে অফিচত আছে তেতিয়া আমি কম at office you seem to have been at office কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা তেতিয়া আমি ক'ব পাৰো since morning এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো you seem to have been at office since morning এনে ধৰণে আপোনালোকে বাক্যখিনি ফৰ্ম কৰি ক'বলৈ যত্ন কৰক আৰু দুই চাৰিটা নতুন বাক্য আপোনাৰ ফালৰ পৰা প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবে এই কনসেপ্টটো সহজ হৈ পৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকৰ কনভাৰসেচনৰ মাজত বা ডেইলি লাইফত ইউজ কৰিবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিং ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে notification পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video have a nice day